Students, 12 chemistry, third chapter electrochemistry, তোমালোকক কেইটামান কথা বুজাবলৈ লৈছো মই দুইটা মাধ্যম ব্যৱহাৰ কৰিম I will discuss it in both Assamese and English so students of both the media will not suffer they can understand all these things is a chapter to tinta part ase first part to whole electrochemical cell second part to whole conductivity or third part to whole electrolysis আমি ইয়াৰ ফাৰ্স্ট পাৰ্টটো ডিসকাস কৰিম তো ফাৰ্স্ট পাৰ্টৰ প্ৰথম কথাটো হ'ল ইলেক্ট্ৰোকেমিক্যাল সেল হোৱাট ইজ ইলেক্ট্ৰোকেমিক্যাল সেল সেল ইজ নাথিং বাট সোর্স অফ ইলেক্ট্ৰিকেল এনাৰ্জি ইন দিস চেপ্টাৰ আমি সেল বহুত অৰ্থত ব্যৱহাৰ কৰোঁ কিন্তু ইয়াত আমি সেল বুলিলে এনেকুৱা বস্তু বুজো যেটো বস্তুৱে ইয়াত ইলেক্ট্ৰোকেমিক্যাল সেলৰ ক্ষেত্ৰত আমি পাম যে ইট ইজ এ ডিভাইস হুইচ কনভাৰ্টস কেমিক্যাল energy into electrical energy যি ব্যৱস্থাৰ সহায়ত ৰাসায়নিক শক্তিক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰা হয় তাক কোৱা হয় বিদ্যুৎ ৰাসায়নিক কোষ বা ইলেক্ট্ৰোকেমিক্যাল সেল সো হোৱাট ইজ দা অৰিজিন আমি কথাটো চাওঁ কিন্তু তাৰ আগতে আমি এটা কথা স্পষ্ট হৈ লওঁ সেই কথাটো হ'ল কি যে আমি দুটা সেলৰ কথা পাইছো এটা হ'ল ইলেক্ট্ৰোলাইটিক সেল যিটোত ইলেক্ট্ৰোলাইসিস বা বিদ্যুৎ বিশ্লেষণ কৰে আৰু আনটো হ'ল ইলেক্ট্ৰো chemical cell এটা মাজৰ বেসিক ডিফারেন্সটো কি আমি প্ৰথম কথা চাই লওঁ যে আমি আগতে পাইছো যে ইলেক্ট্ৰোলাইসিস কেনেকৈ কৰে তাত দুটা ইলেক্ট্ৰোড থাকে এটা কোৱা হয় এনোড ইয়াত এটা কোৱা হয় ক্যাথোড ইয়াতো আমি দুটা পাম এটা কোৱা হয় ক্যাথোড এটা কোৱা হয় এনোড বাট দেয়াৰ ইজ এ বেসিক ডিফারেন্স প্ৰথম কথাটো হ'ল ইন ইলেক্ট্ৰোলাইটিক সেল আমি বিদ্যুৎ বিশ্লেষণ কোষটোত কি দেখো যে এনোড হ'ল পজিটিভ ইয়াত কিন্তু এনোড নেগেটিভ ক্যাথোড তাত পজিটিভ ইয়াত ক্যাথোড নেগেটিভ গতিকে এই কথাটো সম্পূৰ্ণ বিপৰীত দ্বিতীয় কথাটো হ'ল আমি ইলেক্ট্ৰোলাইটিক সেলৰ ক্ষেত্ৰত কি দেখো যে ক্যাথোড আৰু এনোড একেটা চেম্বাৰত থাকে ইয়াত কিন্তু ক্যাথোড আৰু এনোড বেলেগ চেম্বাৰত ৰাখিব লাগিব তো এইখিনি হ'ল পইণ্টছ অফ ডিফাৰেন্স আমি পাছতো আকৌ পাম এতিয়া আমি মূল কথাটো লাহো এটো হ'ল হোৱাট ইজ দা সোর্স অফ ইলেক্ট্ৰোকেমিক্যাল সেল লুক এট দিস ডায়াগ্রাম উই হ্যাভ গট ইন আর্লিয়ার ক্লাसेस এটা আমি আগতে পাই আহিছো এটো হ'ল a zinc rod is dipped in aqueous copper sulfate solution what we find here after a few moments the copper is deposited on the surface of the zinc rod brown coating or brown layer of copper is deposited on the gray zinc rod surface eta ami dekhisu eta ami age dekhi aisu je copper sulfateor nila drobot zincor dondodal dubai rakhile kisu somoyৰ পিছত জিংকৰ দণ্ডডালৰ ওপৰত কপাৰৰ সামনি বন্ধা দেখা যায় এই কথা আমি পাই আইছো সো হোৱাট ইজ দা ৰিজন আমি হেতু পাই আইছো ইয়াত আমি পাইছো লুক হিয়াৰ দিস ইজ zinc solid goes to zinc this solution aqueous solution a zinc ion leaving two electrons দুটা ইলেক্ট্ৰন এৰি zinc solid zinc atom বিলাক zinc আয়নলৈ ৰূপান্তৰিত হয় ইয়াত আমি দেখিছো যে ইলেক্ট্ৰন ইয়াৰ পৰা জিংকে এৰি দিয়ে তে ইলেক্ট্ৰোকেমিক্যাল সেলৰ অৰিজিনটো সেইটোৱে ইয়াত আমি যদি এনেকুৱা ব্যৱস্থা এটা কৰো যেটো ইলেক্ট্ৰন জিংকে ইয়ালে এৰি নিদি ইফালে যোৱাৰ ব্যৱস্থা কৰি দিও তেতিয়া ইলেক্ট্ৰনে এটা পৰিবাহীৰ মাজেৰে ইট উইল পাস থ্ৰু এ কণ্ডাক্টৰ এণ্ড ইট উইল বিহেভ এজ এন ইলেক্ট্ৰোকেমিক্যাল সেল গতিকে সেইটো এটা ব্যৱস্থা আমি কৰি ল'ব পাৰো তেতিয়াই হ'ব এটা ইলেক্ট্ৰোকেমিক্যাল সেল তাৰ কাৰণে আমি এটা ব্যৱস্থা কৰিব লাগিব যেটো ব্যৱস্থা হ'ব এনেকুৱা ধৰণৰ the electron to zinc area electron to the electron which is given up by zinc rod should not come to the solution rather it will be pushed towards another solution etu koribo lagibo ki koribo lagibo ami what we do here if we take a zinc rod here we take an aqueous solution of zinc sulfate zinc aqueous ion zinc ion tat thakibo lagibo jate ki electron to iala hebo nore sifale jabo pare similarly in the case of other half cell this is called half cell or redox couple I will discuss later on so this here copper is placed here and this copper is dipped in an aqueous solution of copper ion dia hoy so this is schematic diagram of Daniell cell which you have got in first year or class 11 this is Daniell cell so one thing you should not confuse that is electrochemical cell
is also known as voltaic cell or galvanic cell. But Daniell cell is a type of electrochemical cell where zinc copper couple is used. That means one electrode is made of zinc and other is copper. Edal zinc or edal copper ta koa hoy Daniell cell. Eitu eta Daniell cell or schematic diagram. ইয়াত আমি কি দেখিছো জিংকৰ ৰড ডুবাই ৰখা হৈছে জিংকৰ এটা সলিউশনত সেইদৰে কপাৰ ৰড ডুবাই ৰখা হৈছে এটা কপাৰৰ একোয়াস সলিউশনত ডুবাই ৰখা হৈছে মাজত সিহতক গোটেই সার্কিটটো কমপ্লিট কৰিবৰ কাৰণে এটা বস্তু দিয়া হৈছে যেটো কোৱা হয় সল্ট ব্ৰিজ so this is Daniell cell here what we find that is the electron this is zinc here oxidation takes place in electrochemical cell where oxidation takes place this is known as anode this is anode and here reduction takes place so it is known as cathode this is cathode so one thing the movement of electron from anode to cathode this electron moves from anode to cathode and you know the direction of current is just opposite this is current this is the direction of current this is from cathode to anode so what is the difference you find here with electrolytic cell বিদ্যুৎ বিশ্লেষণ কোষ এটা আৰু বিদ্যুৎ ৰাসায়নিক কোষ এটা মতে তোমালোকে কি পাৰ্থক্য এটা মন কৰিলা যে বিদ্যুৎ বিশ্লেষণ কৰিবলৈ যাওঁতে আমি এটা পাত্ৰ লওঁ ইয়াত আমি দুটা পাত্ৰ ললো দুটা চেম্বাৰ বেলেগ আৰু ইয়াত আমি সাধাৰণতে কি কৰো যেটো মেটালৰ ইলেক্ট্ৰডটো লওঁ একেটা মেটালৰ এটা একোয়াস সলিউশন ইয়াত ইউজ কৰো so this is the schematic concept of electrochemical cell আৰু ইয়াত আমি example হিচাপে লৈছো Daniell cell so Daniell cell is an electrochemical cell but don't confuse all electrochemical cells are not Daniell cells but electrochemical cells are also known as voltaic cell or galvanic cell now another thing how can you represent an electrochemical cell এটা ইলেক্ট্ৰোকেমিক্যাল সেলৰ আমি এখিনি চিত্ৰ আঁকিলো আঁকি আমি আলোচনা কৰিলো কিন্তু ইয়াক আমি সমুখে দেখুৱাব লাগিব বস্তুটো কি ধৰণৰ হয় ইয়াত আমি এই ধৰণে কৰিম এটা ইয়াৰ লিষ্ট স্কিম আছে আমি কেনেকৈ ৰিপ্ৰেজেন্ট কৰিম ECC means electrochemical cell representation of electrochemical cell আমি first কে লেখো we write here anode first we write anode next this is interface here salt bridge and this is cathode আমি বাও হাতে anode লিখো মাজত salt bridge থাকে ইয়াত cathode থাকে salt bridge ত ইয়াত এটো হল এটা ইউটিউব ইয়াত এটা গ্লু লাইক সাবস্টেন্স থাকে আগাৰ এনেকুৱা ধৰণৰ গ্লু লাইক সাবস্টেন্স থাকে আৰু তাত এটা electrolyte black এনেকুৱা ধৰণৰ পাৰে it may be potassium chloride it may be potassium nitrate etc these are electrolytes present here so it is not necessary to mention here what is the electrolyte present here so some electrolyte must be present there so it is not hard and fast to mention so this is the representation of electrochemical cell eta বিদ্যুৎ ৰাসায়নিক কোষক আমি যেতিয়া প্ৰতীক অৰ্থত দেখুৱাম তেতিয়া এনেকৈ দেখুৱাম এটা Daniell cell to আমি কেনেকৈ দেখুৱাম আমি Daniell cell to দেখুৱাওতে কেনেকৈ দেখুৱাম আমি Daniell cellৰ ৰিঅ্যাকশন to জানো what is the reaction Daniell cellৰ reaction to আমি জানো zinc solid plus copper ion aqueous it gives zinc ion aqueous plus copper solid so this is the reaction of a Daniell cell so how will you write the representation of Daniell cell আমি কেনেকৈ লিখিম এইটোৰ পৰা বেস কৰি আমি লিখিম মই ওপৰ লিখি দিও তলত চাবলৈ অসুবিধা হ'ব পাৰে so I write it here so this is zinc so what we write zinc solid this is interface
zinc ion aqueous here, and this is salt bridge, and again copper ion aqueous, copper solid. Look one thing, here solid is written first, here ion is written first. Etu hol eta cell represent korar way. Ami eta beleg dhৰণৰ cell represent কৰিব পাৰো, যিকোনো ধৰণৰ cell. Suppose copper silver. Another example আমি লৈছো, এটা example আমি লৈছো, যে example লৈছো, suppose copper solid plus silver ion aqueous gives copper ion aqueous plus silver solid. So make it twice for to balance it. So here you can represent it in this way. So at first, instead of zinc, you write copper here. You write copper, copper solid. Now copper ion aqueous, here interface. Now what will you write here? This is silver, silver is here. So here you write first silver ion aqueous, silver solid. This is the anode, this is the cathode. So this is the representation of the cell. Now one thing, cell means it is a source of electrical energy. So what is the source of electrical energy? We must have to know. Electrical energy আমাক দিব, কিন্তু ইয়াৰ উৎসটো কি, আমি কোৰ পৰা electrical energy টো পাম? So look here. As I told you, anode is the electrode where oxidation takes place. Anode means oxidation. Anode, here oxidation takes place. Cathode, here reduction takes place. So in the electrochemical cell, one half cell, this is here oxidation takes place and here reduction takes place. So overall a reduction process takes place here. Overall reduction process takes place here. So the energy which is saved in the redox process, that energy is the source of electrical energy. That energy is converted to electrical energy. So a redox reaction is the source of electrical energy in a electrochemical cell. Okay. Now electrochemical cell, it must have to provide voltage. So how will you get voltage, or how much voltage you will get? So voltage is our colloquial word, but here we express it as EMF of the cell. EMF or EMF of the cell. Here we write here only E. And if the condition is standard, what is standard condition here? In every cases we have some standard cases, standard conditions. Here the standard condition is if the solution is 1 mole per liter and the temperature is 298 Kelvin. This is called standard condition. In that case, the EMF of the cell is mentioned as E degree cell. This is the EMF, or what we call voltage of the cell, E degree cell. We calculate it as follows: E degree right minus E degree left. What is E degree right? Right means where cathode. It is a convention. এটা আমি আমাৰ প্ৰচলিত নিয়ম, convention মানে হৈছে প্ৰচলিত নিয়ম। আমি সদায় cathode টো সোঁহাতে লিখো, anode টো বাওঁহাতে লিখো। So here E degree right, that is E degree of cathode minus E degree of anode. What is E degree? This is standard reduction potential. The standard potential of cathode. This is E degree of whom?
cathode, that is zinc 2 positive oblique zinc minus E degree of copper oblique copper. So in the textbook you will get these values. Zinc, it is 0.34, this is minus, this is minus 0.76 volt, and the total EMF of a Daniell cell is 1.1 volt. This is the calculation of EMF of a Daniell cell. One thing you must have to remember, that is if the cell is to function, যদি সেলটোৱে কাম কৰিবলগীয়া হয়, the EMF must be positive. We may write or may not write the sign of positivity here. আমি যোগ চিহ্নটো দিব পাৰো নিদিব পাৰো, কিন্তু it must be positive for functioning. যদি নেগেটিভ হয় ই কাম কৰিব নোৱাৰে। তে নেগেটিভ কেতিয়া হ'ব পাৰে বা কি হ'ব পাৰে এই কথাটো এবাৰ চাওঁ আমি। এটা চোৱা, এইটো হ'ল এটা ইলেক্ট্ৰকেমিকেল সেল, আৰু তাৰ লগত আকৌ মই আৰম্ভণিতে এটা কথা কৈ আহিছিলোঁ যে এটা ইলেক্ট্ৰকেমিকেল সেল আৰু এটা ইলেক্ট্ৰলাইটিক সেলৰ মাজত এটা পাৰ্থক্যৰ কথা কৈছিলোঁ। এটা ইলেক্ট্ৰকেমিকেল সেলক আমি এটা ইলেক্ট্ৰলাইটিক সেললৈ নিব পাৰোঁ নে নোৱাৰোঁ? তোমালোকে এটা কথা মন কৰিছা, তোমালোকৰ বহুতৰ ঘৰত ইনভাৰ্টাৰ আছে। ইনভাৰ্টাৰ থাকোঁতে প্ৰথম অৱস্থাত ইনভাৰ্টাৰটোৱে কি কৰে, তাৰ যিটো বেটাৰী থাকিব, বেটাৰীটোৱে ধৰি লোৱা তোমাৰ ইলেক্ট্ৰিক কাৰেণ্টটো নাই, সেই সময় নাথাকোঁতে ইনভাৰ্টাৰ অন কৰিলে কি কৰিব, বেটাৰীটোৱে কাৰেণ্ট ছাপ্লাই দিব। চ' তেতিয়া কি হ'ব যে সি এটা ইলেক্ট্ৰকেমিকেল সেলৰ কাম কৰিব। তাৰ পাছত যেতিয়া কাৰেণ্ট আহিল, অহাৰ লগে লগে এটা বেক হ'ব, আমি কওঁ বেটাৰীটো চাৰ্জ হ'ল। বেটাৰীটো চাৰ্জ হ'ল মানে কি, যিটো ৰিয়েকশ্যন আগত হৈছিল সেই ৰিয়েকশ্যনটো ওলটাই গৈছে। ওলটাই গৈছে মানে কি, ইলেক্ট্ৰিকেল এনাৰ্জি এপ্লাই কৰা হৈছে আৰু এটা কেমিকেল চেঞ্জ কৰা হৈছে। যিখিনি কেমিকেল চেঞ্জ হৈ সি ইমান দেৰি কাৰেণ্ট দি থাকিলে সেই কেমিকেল ৰিয়েকশ্যনখিনি আকৌ ঘূৰাই দিয়া হৈছে। ইন ডেট কেছ হোৱাইল চাৰ্জিং ইয়'ৰ ইনভাৰ্টাৰ বেটাৰী ডেট বিহেভছ এজ ইলেক্ট্ৰলাইটিক চেল, তেতিয়া সি বিদ্যুৎ বিশ্লেষণ চেলৰ কাম কৰে। গতিকে এটা বস্তুৱে তুমি চোৱা যে যেতিয়া আমি এক্সটাৰ্নেল EMFটো বঢ়াই দিওঁ ইয়াৰ ওপৰত, এইটো আমি আকৌ ডেনিয়েল চেলটোৰ কথা আকৌ এবাৰ চাওঁ চিত্ৰটোত। এই চিত্ৰটো আমি আগতে লৈ এইখিনি কৰিছিলোঁ। এতিয়া ইয়াত আমি এটা এক্সটাৰ্নেল চাৰ্কিটৰ কথা লাহোঁ। এতিয়া এক্সটাৰ্নেল চাৰ্কিট এটা আমি যদি এনেকৈ দি দিওঁ, এইটো চোৱা, এইটো এটা এক্সটাৰ্নেল চাৰ্কিট আমি ইয়াত দিলোঁ। ইয়াত আমি এনেকৈ দিছোঁ, এইটো গম পাইছাই, এইটো এটা ভেৰিয়েবল ৰেজিষ্টৰ ইয়াত আছে, এনেকৈ আমি দি দিলোঁ। আমি এক্সটাৰ্নেল চ'ৰ্চ এটা ইয়াত দি দিলোঁ, এইটো এক্সটাৰ্নেল চ'ৰ্চ, ইয়াত এক্সটাৰ্নেল চ'ৰ্চ এটা দি দিলোঁ। আমি ইতিমধ্যে পাই আহিলোঁ ডেনিয়েল চেলৰ EMF কিমান, 1.1। এতিয়া সেই এক্সটাৰ্নেল চ'ৰ্চটো এইটো E ডিগ্ৰী এক্সটাৰ্নেল বুলি লিখি দিছোঁ, এইটো এক্সটাৰ্নেল, এইটো হ'ল এক্সটাৰ্নেল চ'ৰ্চটো। এতিয়া ইয়াত আমি চাওঁ যে এক্সটাৰ্নেল চ'ৰ্চ যদি E ডিগ্ৰী এক্সটাৰ্নেল এইটো গ্ৰেটাৰ দেন, প্ৰথম আমি লেছ দেনৰ পৰাই চাওঁ বাৰু, লেছ দেন 1.1 ভল্ট, তেতিয়া কি হ'ব, লেছ দেন 1.1 ভল্ট, তেতিয়া কি হ'ব, ইয়াৰ ভল্টেজ কিমান আছিলে বা EMF কিমান আছিলে, ইয়াৰ EMF পটেঞ্চিয়েল আছিলে 1.1 ভল্ট, ইয়াৰ এক্সটাৰ্নেলৰ 1.1কৈ কম হ'ল, গতিকে ইয়াৰ পৰা কাৰেণ্ট যাব। যেনিবা ধৰি লোৱা ইনভাৰ্টাৰ বেটাৰীটো কাম কৰিছে, কাৰেণ্ট নাই, বেটাৰীটোৱে কাম কৰিছে যেনিবা কাৰেণ্ট নাই, তেনেকুৱা হ'ল। গতিকে এনেকুৱা হ'ল। এতিয়া ধৰি লোৱা আমি সমানে দি দিলোঁ, কি হ'ব, ইজ ইকুৱেল 1.1 ভল্ট, তেতিয়া কি হ'ব, তেতিয়া ন' কাৰেণ্ট উইল ফ্ল', কাৰণ এক্সটাৰ্নেল আৰু ইয়াৰ ভিতৰত যেতিয়া পটেঞ্চিয়েল ডিফাৰেঞ্চ নাথাকিব তেতিয়া ইলেক্ট্ৰিক কাৰেণ্ট নাযায়। থাৰ্ড আমি চাওঁ E ডিগ্ৰী এক্সটাৰ্নেল, তেতিয়া এইটো যেনিবা গ্ৰেটাৰ দেন 1.1 ভল্ট, তেতিয়া কি হ'ব, সেই আগতে মই কোৱা কথাটো হ'ব। যেতিয়া এইটো তুমি ধৰি লোৱা এইটো তোমাৰ ঘৰৰ ইনভাৰ্টাৰ বেটাৰীটো, এতিয়া ইয়াত বাহিৰৰ পৰা কাৰেণ্ট দিলে তেতিয়া কি হ'ব, এইটো চাৰ্জিং হ'ব, কথাটো সেই ধৰণৰ। গতিকে আমি চালোঁ যে এটা ইলেক্ট্ৰকেমিকেল চেলৰ লগত আমি এটা এক্সটাৰ্নেল চ'ৰ্চ অফ পটেঞ্চিয়েল আমি ইউজ কৰিব পাৰোঁ। যদি তাৰ এক্সটাৰ্নেল চ'ৰ্চটোৰ যিটো পটেঞ্চিয়েলটো যদি ইয়াতকৈ কম হয় তেতিয়াহ'লে কি হ'ব, চেলৰ পৰা এই চেলটোৰ পৰা কাৰেণ্টটো বাহিৰলৈ যাব। যদি সমান হয় তেতিয়া এক্সটাৰ্নেল আৰু ইণ্টাৰনেল কোনো চাৰ্কিটৰ মাজত কাৰেণ্ট চলাচল নহ'ব, আৰু যদি এক্সটাৰ্নেল চাৰ্কিটটো বেছি হয় তেতিয়াহ'লে কি হ'ব, ইয়ালৈ আহিব, চেল ৰিয়েকশ্যনটো ওলোটা হ'ব। যিটো ইলেক্ট্ৰন জিংকৰ পৰা ওলাই গৈছিলে সেই ইলেক্ট্ৰন আকৌ জিংকৰ ৰ'দলৈ সোমাই আহিব। আৰম্ভণিতে কোৱা হৈছিল যে এটা ইলেক্ট্ৰকেমিকেল চেল হৈছে দুটা হাফ চেলৰ কম্বিনেশ্যন। এটা কোৱা হৈছে অক্সিডেশ্যন হাফ চেল
আৰু আনটোক কোৱা হয় ৰিডাকশ্যন হাফ চেল এতিয়া কথা হ'ল যে আমি যেতিয়া এই ডেনিয়েল চেলটোৰে এটা EMF ক্যালকুলেশন কৰিছিলো তেতিয়া আমি কেইটামান মান পাইছিলো সেই মানবিলাক আমি কেনেকৈ পালো হেতু তা সমস্যাৰ কথা হেতু ইন্টাৰেস্টিং তোমালোকে কথাটো সোৱা যে এইটোৱে যেনিবা আমি জিংকৰ ৰডডাল ডুবাই ৰাখিছো জিংক একোৱা সলিউশনত ইয়াত আমি ডুবাই ৰাখিছো এতিয়া ইয়াৰ প্ৰথম কথাটো হ'ল যে ইয়াৰ এটা নিৰ্দিষ্ট পটেনশিয়াল ডেভেলপ হ'ব কেনেকৈ হ'ব প্ৰথম কথাটো ইয়াৰ পটেনশিয়াল যে ইয়াৰ পটেনশিয়ালটো কেনেকৈ ডেভেলপ হয় এই কথাটো আমি এবাৰ চাই লওঁ ইয়াৰ পটেনশিয়ালটো এনেকৈ ডেভেলপ হ'ব যে ফাৰ্স্ট আমি পাইছো যে জিংকে ইলেক্ট্ৰনটো সলিউশনলৈ এৰিবলৈ বিচাৰিব জিংক আয়নে ইলেক্ট্ৰনটো পুশ বেক কৰিবলৈ বিচাৰিব তে দুইটাৰ মাজত ইন্টাৰেকশন হ'ব হোৱাৰ পিছত কি হ'ব যে এটা ফোর্স ডেভেলপ হ'ব যেটো ফোর্সে ইলেক্ট্ৰনটোক ওপৰলৈ ঠেলিব দিস ইজ কল্ড ইলেক্ট্ৰন মোটিভ ফোর্স এই যে দুইটা ফোর্সৰ মাজত আহিলে তেতিয়া এই যে যেটো ফোর্সৰ ইন্টাৰেকশন হ'ল এইটোৱে হ'ল ইলেক্ট্ৰোমোটিভ ফোর্স এই ইলেক্ট্ৰনটোক ঠেলিব আৰু এইটোকে আমি কওঁ দিস ইজ দা পটেনশিয়াল অফ দা হাফ সেল ইয়াৰ পটেনশিয়ালটো ইমান যে কিমান ইয়াৰ পটেনশিয়াল তা কিমান ভোল্ট হ'ব সেই কথা আমি কেনে ক্যালকুলেট কৰিম আমি জানো যে ভোল্ট কেনেকৈ ক্যালকুলেট কৰো ভোল্টেজ কেনেকৈ ক্যালকুলেট কৰো তাৰ কাৰণে আমি লওঁ এটা ভোল্ট মিটাৰ উই টেক হিয়াৰ ভোল্ট মিটাৰ দিস ইজ ভোল্ট মিটাৰ ইট কন্টেইনস টু টাৰ্মিনেলস ভোল্ট মিটাৰ এটা দুটা পইণ্ট থাকিব কানেকশন কৰিবলৈ এটা পইণ্ট আমি ইয়াৰ পৰা ৰডডালৰ পানী কানেকশন কৰিলো আনটো পইণ্ট আমি ক'ত দিম সাৰ্কিটটো কমপ্লিট কৰিবৰ কাৰণে আমিটো আনি ইয়াত দিবহি নোৱাৰো এনেকৈ দিব নোৱাৰো কেলে নোৱাৰো কাৰণ এডাল কপাৰ ওয়্যাৰ কপাৰ ইয়াত দুবাৰ দিয়াৰ লগে লগে এইটো নিচিনা হৈ যাবগে হেডাল ইয়ালে গুছি আহিব ডাইৰেক্ট হৈ যাব আৰু তেতিয়া ইলেক্ট্ৰন বিলাকে ইমান দূৰ ঘূৰি নাহি পেলাই ইফালে শৰ্টকাট ল'ব আৰু ইলেক্ট্ৰিক সাৰ্কিটৰ হেতু এটা নিয়ম গতিকে এইটো আমি কৰিব নোৱাৰো তেতিয়া হলে আমি কেনেকৈ কাৰ লগত কৰিম আমি ইয়াৰ যেতিয়া উলিয়াম কেনেকৈ কৰিম তাৰ কাৰণে আমি কি কৰো এটা ৰেফাৰেন্স ইলেক্ট্ৰড লওঁ তাক কোৱা হয় স্ট্যান্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰড এটা ৰেফাৰেন্স ইলেক্ট্ৰড আমি লওঁ ৰেফাৰেন্সৰ কাৰণে এনেকুৱা এটা ইলেক্ট্ৰড আমি লওঁ যেটো ইলেক্ট্ৰডৰ নিজৰ ভোল্টেজ বা EMF হল 0 নিজৰ EMF 0 তে স্ট্যান্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰড হি হাইড্ৰোজেন ইলেক্ট্ৰডৰ E ডিগ্ৰী যেটো আমি কওঁ ওয়ান থিং দ্যাট ইজ এই কথাটো স্ট্যান্ডাৰ্ড বুজাবলৈ ইয়াত এটো কয় আৰু তোমালোকৰ টেক্সট বুকত এটো কেতিয়াবা এটো এনেকা থিতাও পাবা দেই এটো কনফিউজ নকৰিবা ডিগ্ৰী ইজ অলৱেজ দিস এন্ড ইউ ক্যান ইউজ দিস কিতাপৰ নোটেশনত চাই পেলাই এটো তুমি লিখিব পাৰা কিন্তু মেইনলি এটো তে এটো হল এটা স্ট্যান্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰডৰ ক্ষেত্ৰত কি হ'ব 0.000 ভোল্ট গতিকে আমি ইয়াৰ লগত এটা স্ট্যান্ডাৰ্ড হাইড্ৰোজেন ইলেক্ট্ৰড যদি 8 কৰি দিওঁ মই এনেকৈ সমু কৰি লিখিছো SHE যেহেতু ইয়াৰ ডায়াগ্ৰাম বিলাক তোমালোকৰ কিতাপত আছে চাই লবা গতিকে ইয়াৰ লগত 8 কৰি দিলো 8 কৰি দিলে সাৰ্কিটটো কমপ্লিট হ'ব তা সাৰ্কিটটো কমপ্লিট হলে তোমাক যেটো তুমি ইয়াত ৰিডিং পাবা দ্যাট ইজ দা EMF অফ দা সেল আদাৰৱাইজ তুমি ইয়াৰ পৰা উলিয়াই এটা সেলৰ EMF পাব নোৱাৰিবা এটো প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে আমি এই সেল বিলাকৰ ক্ষেত্ৰত মই আকৌ এটা কথা সামাপ কৰি দিছো তোমালোকে কনফিউজ কৰিবা যে হেতু হ'ল কি আমাৰ হাফ সেলটোৰ যেটো EMF ক্যালকুলেট কৰিবৰ কাৰণে আমি এটা ৰেফাৰেন্স ইলেক্ট্ৰডৰ সহায় লওঁ যেটো ৰেফাৰেন্স ইলেক্ট্ৰডৰ EMF হৈছে 0 তাৰ লগত কানেকশন কৰো কৰাৰ পিছত আমি পালো তে তাৰ পিছত তোমালোকে কিতাপখনত দেখিবা এখন দীঘলীয়া চাৰ্ট আছে কাৰ পটেনশিয়াল কিমান তে কোনটো পটেনশিয়াল কিমান তাত এটা কথা কিন্তু সদায় থাকে হেতু হ'ল সদায় ৰিডাকশনত দেখে ইয়াত অক্সিডেশন হৈছে ইয়াত ৰিডাকশন হৈছে কিন্তু তাৰ ভ্যালুটো সদায় ৰিডাকশন লেখা ইট ইজ দা নিউ কনভেনশন অফ ইউপাক কনভেনশনৰ কাৰণে সদায় ৰিডাকশন লিখে গতিকে তাত সদায় ৰিডাকশন পটেনশিয়ালৰ ভ্যালু কেইটা তোমালোকে পাবা এটো প্ৰথম কথা দ্বিতীয় কথাটো হ'ল যে সেই ৰিডাকশনৰ পটেনশিয়ালৰ ভ্যালুটোৰ পৰা আমি কি কি কথা জানিব পাৰো হেতু এটা ইম্পৰ্টেন্ট কথা এই ইলেক্ট্ৰোকেমিক্যাল সেলৰ শেষৰ ফালে আমি আহিছো যে ইয়াত তোমালোকে এই কিতাপত সেই তালিকাখন তোমালোকে পাবা E ডিগ্ৰী ভ্যালু খিনি পাবা